চলে ভৰে কথা কৈ ৰাইজক আমোদ দিছিল চকুৰ আলিয়ে, কিন্তু এইবাৰ কথা বিষম। আমোদ দিয়া চকুৰ আলিৰ মুখত এয়া কি মন্তব্য? বিজেপিৰ গুণগান গাই ভাল পোৱা চকুৰে এইবাৰ অলপ বেছিয়ে কৰিলে। চকুৰ আলি হৈছে ষ্টাৰ কেম্পেইনাৰ। নিৰ্বাচনী প্ৰচাৰত চকুৰ আলিয়ে দিয়ে ভাষণ। ভাষণৰ মাজতে চকুৰ আলিয়ে একে কোবে ৰাম মন্দিৰ, কামাখ্যা মন্দিৰ, লাচিত বৰফুকন, আহোমসকলক লৈ কৰিলে মন্তব্য। চকুৰ আলিৰ মন্তব্য এইবাৰ আমোদ নহয়। চামুগুৰিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ৰাম মন্দিৰ আৰু কামাখ্যা মন্দিৰৰ মাটি ঔৰংগজেবে দিয়া বুলি চকুৰ আলিয়ে অপেন চেলেঞ্জ দি এই মন্তব্য কৰিলে। কেৱল ৰাম মন্দিৰ, কামাখ্যা মন্দিৰে নহয়, লাচিত বৰফুকনক লৈও আঙুলি উঠালে চকুৰ আলিয়ে। লাচিত বৰফুকনে হেনো লবি ৰাজনীতি কৰিছিল। দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কোৱাৰ বাহিৰে লাচিতেনো কি কৰিছিল? একেই মন্তব্য আহোমসকলক লৈ চকুৰ আলিৰ। আইৰণ কেয়াৰ জেলত ভৰাই দিয়ক, ভয় নকৰোঁ বুলি দম্ভালি মাৰি ৰাইজৰ হাত চাপৰি লৈ এইজন চকুৰ আলিয়ে কি ক'লে শুনক। আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে, এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চেলেঞ্জ কৰি কম, সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আহোমসকলে কি কৰিছে? আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজনীতি কৰিছিলে। লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মোমাই ডাঙৰ নহয়। আপোনালোকে দেহত গণে যে মোমাই ডাঙৰ নহয়, তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে? আজি অপমান কৰিব, আমি আঙুল চুচি থাকিম। আমাক জেলত ভৰাই দিয়ক, আমাক গুলি কৰি দিয়ক, আমি ভয় নকৰো। আই ডোন্ট কেয়াৰ। শুনিলে নহয় চকুৰ আলিৰ দম্ভালি মৰা ভাষণ। চকুৰ আলিৰ দম্ভালি মৰা ভাষণ ভাইৰেল হোৱাৰ পাছতেই ৰাজ্যৰ বহু জিলাত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে চকুৰ আলিৰ বিৰুদ্ধে কেইবাটাও সংগঠনে দাখিল কৰিলে এজাহাৰ। কথা বিষম দেখি ততাতৈয়াকৈ ফেচবুক লাইভ যোগে ক্ষমা বিচাৰে চকুৰ আলিয়ে। ক্ষমা বিচৰাৰ সময়তেই সাংবাদিকক ভুল বুলি কয় চকুৰ আলিয়ে। সাংবাদিকে হেনো কাটি কাটি মন্তব্য লগাইছে। আসসালামু আলাইকুম, নমস্কাৰ। মই এইটো লাইভত আহিব খুজিছোঁ। যোৱাকালি ৰাতি মই চামাগুৰিত শিঙিমাৰী জিলা পৰিষদ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিলোঁ। তাতে মই ভাষণৰ মাজত মই সৰব হৈ কিবা কথা মোৰ মাজত চিলিপ হৈছিলে। তেতিয়া মই অনুভৱ কৰি লগে লগে মই তেতিয়া আমি ক্ষমা খুজিছিলোঁ বা কৈছিলোঁ যে মোৰ ভাষণত কিবা যদি ভুল ত্ৰুটি হৈ থাকে বা যদি মই কোনো চিলিপ হৈছে তেনেহ'লে আপোনালোকে ক্ষমা কৰিব বা আই এম চৰি বুলি তেনেকুৱা মই কৈছিলোঁ। কিন্তু একচুৱেলি তেখেতে দিয়া নাই। আৰু মই ভবা নাছিলোঁ মই কথাটো আচলতে মই যিহেতু গভৰ্ণমেণ্টক আমি মানে বিজেপি চৰকাৰেও আমি সমালোচনা কৰিবলৈ মানে হৈছিলোঁ। একচুৱেলি মই সেইটো ভাৱ নাছিলে যে মই আহোমসকল বা কামাখ্যা বা লাচিত বৰফুকন তেনেকুৱা কথা মই কেতিয়াও ভবাও নাছিলোঁ। কেনেকুৱা হোৱা নাই আচলতে, কেনেকৈ কথাটো ওলাইছে নোলাইছে মই গমেই পোৱা নাছিলোঁ। কিন্তু পিছতে মই লগে লগে তেতিয়াই আমি কৈছিলোঁ যে কথাটো আমাৰ মাজত কিবা ভুল ধৰিছে। কাৰণ যেতিয়া এটা ভাষণ দি থাকোঁ, ভাষণৰ মাজত বহুত ধৰণৰ কথা ওলাই যায় মাজতে। গতিকে আমি এইটোলৈ তৰ্ক বিতৰ্ক কৰিব নালাগে। আই এম চৰি। সকলে অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ, আকৌ ক্ষমা বিচাৰিছোঁ। মই তেতিয়াও ক্ষমা বিচাৰিছোঁ। আৰু আমাৰ মিডিয়াসকলে মানে কাটি কাটি কিছুমান নিউজবিলাক নিগেটিভবিলাক মানে বনায়। আচলতে মানে টোটেল ভাষণবিলাক বা মই কোন ক্ষেত্ৰত কোৱা হয় না কি একটা উদাহৰণ যদি দিয়া হয় এইটো ক্ষেত্ৰত, কিন্তু আমি একচুৱেলি ক'বলৈ কোনো মন্তব্য কৰা নাছিলোঁ। একচুৱেলি আমি এইটো মানে কথাটো কেনেকৈ আমি চিলিপ হৈছে মই গম পোৱা নাছিলোঁ। আৰু মই এইটো অনুভৱো কৰা নাই যে মই এইটো চিলিপ হৈছোঁ বুলি। কিন্তু মই পিছতহে গম পালোঁ। কিন্তু তেতিয়া আমি কৈছিলোঁ যে আমাৰ মাজত কিবা যদি ইয়াৰ মাজত কিবা ভুল ত্ৰুটি হয় আপোনালোকে ৰাইজে ক্ষমা কৰিব। মই আৰু সেইকাৰণে মই এতিয়া লাইভত দেখিলোঁ যে বহুত অসমত তুলফাল লাগিছে। আচলতে মই বিজেপি চৰকাৰৰ সমালোচনা কৰা এইটোৱেই কাৰণ যে মই ডিব্ৰু ৰঞ্জন শৰ্মাৰ হৈ, যিহেতু আপোনালোকে জানে মই বিজেপিৰ হৈ একমাহ ধৰি নিৰ্বাচন, সকলোৱে জানে মই বিজেপিৰ হৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ গৈছোঁ। কিন্তু আপোনালোকে সকলো ঠাইতে দেখিছে চকুৰ আলি সদায় বিজেপিৰ হৈ কাম কৰি আহিছিলে। কিন্তু চকুৰ আলিক আজিলৈকে নিজৰ এটা থকা ঘৰ বুলি আজিলৈকে বনাই দিব পৰা নাই। আজি মই নিজৰ ৰুম ভাড়া থাকোঁ, দুবাৰকৈ মোক জেলত ভৰাই দিলে। গতিকে মই অস্তিত্ব হৈ আছোঁ যে মই এতিয়া কি খাম বা কেনেকৈ চলিম বা কি কৰিম। গভৰ্ণমেণ্টে বহুত ধৰণে সহায় কৰে, কিন্তু মই ইমান কষ্ট কৰাৰ পিছতে আমাৰ চৰকাৰে আমাক কোৱা নাই। আমি ডিব্ৰু হৈ আমি গৈছিলোঁ, ডিব্ৰুকে আমি জিকাই আনিছিলোঁ বা ৰাইজে জিকাই আনিছিলে, মোক কথাবিলাক দিছিলে। কিন্তু আমি তেখেতৰ কোনো ধৰণে আমি সঁহাৰি পোৱা নাছিলোঁ। সেইকাৰণে মই গৈছিলোঁ বা সেইকাৰণে আমি গৈছিলোঁ। কিন্তু একচুৱেলি আমাৰ কোনো যে আমি টাৰ্গেট কৰি যোৱা বা কৰা সেইটো নহয়। আচলতে আমি সমালোচনা কৰাৰ কথা আছিলে আমাৰ বিজেপি চৰকাৰৰ ক্ষেত্ৰত।
যিহেতু কিন্তু কথাটো কেনেকৈ ওলাইছে ময়ে গম পোৱা নাই গতিকে আমি আই এম চৰি সকলোকে আমি ক্ষমা প্ৰাৰ্থী এইটো কথা যাতে আপোনালোকে বিতৰ্কত নল'ব আমি আপোনালোকৰ সৰু ভাইটি হিচাপে আপোনালোকৰ সন্তান হিচাপে মই জানি আমাক আপোনালোকে ইনকুৱাৰী কৰক যে চুগলি কিবা আছে নেকি থকা মোক চুগলি এজন দুখীয়া বা চুগলিক মাৰিব পাৰে চুগলি জেলত দিলেও চুগলি কথাটো ওলাই নাহিব যদি মই যি কথাটো কৈছোঁ ক্ষমা বিচাৰিছোঁ যদি আপোনালোকে ক্ষমা নকৰে তে কোনে ক্ষমা কৰিব আৰু ক্ষমা যদি আজি এই কথাটো ঘূৰাই কেতিয়াও নাহে যে কিন্তু মই সেইটো ক্ষমা খুজিছোঁ মই কিন্তু কথাটো আপোনালোকে চুগলি আচলতে দুখীয়া হয় বহুত কষ্ট কৰি আছোঁ চুগলি চাহ দোকানত তেতিয়া মানে মই আপোনালোকে জানে মই চাহ দোকান কৰিলোঁ চাহ দোকানো বন্ধ হ'ল মোৰ কেছৰ প্ৰব্লেম আছে মোৰ নিজে মাক মানে খৰচ দিব নোৱাৰোঁ বহুত কষ্টৰ মাজতে আমি জীৱন যাপন পাৰ কৰি আছোঁ মই বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছিলোঁ যে মোক কিবা এটা চাই দিয়ক কিবা এটা ব্যৱস্থা কৰি দিয়ক আজিলৈকে আমাক দিয়া নাই আমাক যিমান য'ত মিটিং হৈছে নিৰ্বাচনী আহিছে লোকসভা মই সকলো ঠাইতে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিলোঁ কিন্তু আমাক কোনেও মানে আমাৰ যিখিনি আমাক সহায় দিব লাগিছিল বা যিখিনি সহায় কৰিব লাগিছিল কৰা নাই তথাপি মই আহিছোঁ কিন্তু মই ডিব্ৰুগড় তাত গৈছিলোঁ জিকাইছিলোঁ কৰা নাই কিন্তু মইতো চলিব লাগিব বা খাব লাগিব যদি পেট আছে গতিকে আপোনালোকে মই এইটো ক্ষমা বিচাৰিছোঁ আপোনালোকে কাটৰ আহ্বান কৰি আপোনালোকে যাতে মই কথাটো কোৱা নাছিলোঁ কথাটো ওলাইছে গতিকে আমি সকলোৰে কাছে ক্ষমা প্ৰাৰ্থী জনাইছোঁ অসমবাসী ৰাইজৰ ওচৰত তো মই এইটো কথা আচলতে আৰু মানে কথাটো বহুত ধৰণৰ আছিলে কথা কিছু মানে এইটোৱেই তে মই দীঘলীয়া নল'লোঁ নেটৰ কিবা প্ৰব্লেম হৈ আছে এতিয়া ৰাইজে মন্তব্য কৰক এইজন চুকুৰ আলীক নিউজ ডেস্ক মাই নিউজ নৰ্থ ইষ্ট